কলগাছিয়াৰ পোপৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ছাত্ৰী ধৰ্ষণকাৰী শিক্ষকৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। ঘটনাস্থলীত বৰভিটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা। প্ৰতিবাদকাৰীয়ে লম্পট শিক্ষক আকাব্বৰ আলীৰ ফাঁচীৰ দাবী জনায়। প্ৰধান শিক্ষক আকাব্বৰ আলী, এই আকাব্বৰ আলী 12 বছৰীয়া ছোৱালী ছাত্ৰী এজনক মানে ধৰ্ষণ কৰিছে। ন্যায় বিচাৰো মানে এনেকুৱা শিক্ষক আমাৰ সমাজত থাকিব নালাগে আৰু এনেকুৱা শিক্ষকৰ আমাৰ ফাঁচী লাগে। আকৌ শিক্ষকৰ নামত কলংক সানিলে এগৰাকী চৰিত্ৰহীন শিক্ষকে। এইবাৰ ঘটনাস্থান পোপৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আকাব্বৰ আলীৰ বিৰুদ্ধে উত্থাপন হৈছে নাবালিকা ছাত্ৰীক ধৰ্ষণ কৰাৰ অভিযোগ। ইতিমধ্যে কলগাছিয়া থানাত লম্পট শিক্ষকগৰাকীৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ পিতৃয়ে দাখিল কৰিছে এজাহাৰ। লম্পট শিক্ষক আকাব্বৰ আলীৰ বিৰুদ্ধে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। কিছু মুহূৰ্তত বিদ্যালয়খনত অৰ্থাৎ ঘটনাস্থলীত বৰভিটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। প্ৰতিবাদকাৰী লম্পট শিক্ষক আকাব্বৰ আলী হাই ধৰ্ষণকাৰীক ফাঁচী দিয়ক, ধৰ্ষণকাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে অভিভাৱক আৰু ৰাইজে। সম্প্ৰতি প্ৰধান শিক্ষক আকাব্বৰ আলী পলাতক হৈ আছে। ধৰ্ষণৰ অভিযুক্ত শিক্ষকগৰাকীক বিচাৰি কলগাছিয়া আৰু বৰভিটা আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই। আপোনালোকে যিহেতু সবে অকণমান গম পাইছে, যোৱাকালি আকাব্বৰ হুছাইন নামৰ এজন শিক্ষকে 12 বছৰীয়া নাবালিকা এজনীক মানে ধৰ্ষণ কৰিছে। ইয়াৰ মানে এনেকুৱা চৰিত্ৰ আগৰ পৰাই মানে বহুত বেয়া। তাৰ মানে আজি নতুনকৈ ঘটনা নহয়, আগৰ পৰা ইয়াৰ বহুতো মানে ধৰণৰ ৰেকৰ্ড আছে। ই মানে শিক্ষক সমাজৰ এনেকুৱা এজন শিক্ষক মানে জৰাজীৰ্ণ বেদি থকা শিক্ষক নালাগে আমাৰ। এনেকুৱা শিক্ষক শিক্ষাৰ নামত ই যেনেকুৱা দুৰ্নীতি কেলেংকাৰী আৰু লগতে যিবিলাক মানে এনেকুৱা ধৰ্ষণ কৰি আছে, তো এনেকুৱা শিক্ষক আমাৰ নালাগে। আমি আইনগতভাৱে আপোনালোকৰ মাধ্যমেদি এইখিনি অনুৰোধ ৰাখিছোঁ যে যাতে ভিক্টিমজনে ইয়াৰ পৰা হাৰি যাব নোৱাৰে আৰু অপৰাধ যিখিনি কৰিছে সেইখিনিৰ চূড়ান্ত শাস্তি হ'ব লাগে। শিক্ষকজন আহিছিলে নাই বিদ্যালয়ত? আজি তেখেত অহা নাই, কালি আহিছিলে। কালি ৰাতি আমি গম পাইছোঁ, 3টা বজাৰ পৰা অকণমান গম পাইছোঁ পলাতক আছে। শিক্ষকজন এতিয়া পলাতক আছে বৰ্তমানত। কি নাম শিক্ষকজনৰ? আকাব্বৰ আলী। বিদ্যালয়খনৰ নাম পোপৰামপুৰ ছোৱালী এম ই স্কুল। কি ধৰণৰ ব্যৱস্থা বিচাৰে আপোনালোকে? আমি ন্যায় বিচাৰিছোঁ মানে যে ছোৱালীজনীৰ দোষীৰ প্ৰকৃত শাস্তি হ'ব লাগে আৰু তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে, নিলম্বন কৰিব লাগে। গোচৰ দিছোঁ আমি, কালি এজাহাৰ দিছোঁ কলগাছিয়া আৰক্ষী চকীত এজাহাৰ দিছোঁ আমি। কালি ঘটনাটো গম পালোঁ। আমাৰ এই যিটো আকাব্বৰ আলী যিটো মাষ্টাৰ, LP স্কুলৰ হেড মাষ্টাৰ, এজন 12-13 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰা বুলি স্কুলৰে। তাৰমানে সেই ছোৱালীজনীক বোলে ভয় ভাবুকিও দিছিল, যাৰ কাৰণে 3 দিন লেট হৈছে। সোমবাৰৰ ঘটনা। এতিয়া ছোৱালীজনী যেতিয়া অসুস্থ হৈছে তেতিয়া গাৰ্জেনক ক'বলৈ বাধ্য হৈছে। তাৰপিছতহে আমি গম পালোঁ ৰাইজে গম পোৱাৰ পিছত সেইটো লৈ আমি কলগাছিয়াত এজাহাৰ কৰিছোঁ। গতিকে সেই আইনগতভাৱে ধৰ্ষণকাৰী যিটো শাস্তি হয়, আমি ৰাইজৰ এটাই দাবী উপযুক্ত শাস্তি আমি দৃষ্টান্তমূলক, যাতে তেওঁৰ শাস্তি চাই আৰু 10জন মানুহ ভাল হয়, এইবিলাক কাণ্ড কুকৰ্মৰ পৰা আঁতৰত থাকিব বিচাৰে। এনেকুৱা শাস্তি আমি প্ৰশাসনৰ তৰফৰ পৰা বিচাৰিছোঁ। প্ৰতিবাদ কৰিছোঁ মানে আমাৰ যিটো পোপৰামপুৰ ছোৱালী প্ৰাথমিক বিদ্যালয়, সেইটো বিদ্যালয়ৰ প্ৰধান শিক্ষক আকাব্বৰ আলী। এই আকাব্বৰ আলী 12 বছৰীয়া ছোৱালী ছাত্ৰী এজনক মানে ধৰ্ষণ কৰিছে। তাৰ কাৰণে আমাৰ উচিত বিচাৰ লাগে। আমাৰ মানে আমি ৰাইজে মানে বস্তুটো আমি ধৰিছোঁ যে মানে এই ছোৱালীজনীৰ বাপেকৰ পৰা মানে আমি শুনা পাইছোঁ, মানে যোৱাকালি আবেলি শুনা পাইছোঁ, ইয়াৰ আগত শুনা নাছিলোঁ। আচলতে টিচাৰজন এনেকুৱাই নেকি? এনেকুৱা আগৰে পৰা আগত বহুত ৰেকৰ্ড আছে ইয়াৰ এনেকুৱা কৰ্মকাণ্ডৰ, বেয়া কৰ্মকাণ্ড। কি বিচাৰে আপোনালোকে? আমি ন্যায় বিচাৰোঁ মানে এনেকুৱা শিক্ষক আমাৰ সমাজত থাকিব নালাগে আৰু এনেকুৱা শিক্ষকৰ আমাৰ ফাঁচী লাগে। এনেকুৱা শিক্ষক আমাৰ নালাগে। তেনেহ'লে আমি আইনগতভাৱে যিমান দূৰলৈকে যাব লাগে আমি যাম, আন্দোলন কৰিয়েই থাকিম। আমি বন্ধ নকৰোঁ আন্দোলনটো। যিমান দিনলৈকে ইয়াৰ ন্যায় নাপাওঁ আমি, সিমান দিনলৈকে আমি আন্দোলন চলাইয়ে থাকিম। আমিৰ হুছেইনৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।